মহানগৰীৰ খেতিৰ চক্ষুৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড সঞ্জয় ওৰাং নামৰ লোকজনে নিজ পত্নীক হত্যা কৰাৰ সন্দেহ সম্প্ৰতি পলাতক অভিযুক্ত সঞ্জয় ওৰাং ঘটনাস্থলীত ক্ষেত্ৰীয় আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে হত্যাকাৰীৰ শাস্তিৰ দাবীৰে সঞ্জয় ওৰাঙৰ বাসগৃহত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে বৰ্তমান আমাৰ অটনীয়া আমাৰ 2 বছৰ বিয়া হোৱাটো আজি 9 বছৰ 10 বছৰ হ'ল এজনী সৰু ছোৱালী আছে বৰ্তমান তেওঁ মানে কি তেওঁ সৰু ছোৱালী আছে বৰ্তমান তেওঁ আজি অলপ কিবা এটা কেছত তেওঁ জেলতো আছিলে তাৰপিছতে তেওঁ 2 বছৰ হ'ল আমাৰ পেহীক আমি ঘৰতে ৰাখিছিলোঁ আজি পেহীক আমাৰ বজাৰতো গ'লে আজি শুক্ৰবাৰ বজাৰ আছিলে এনেকৈ পেহীক ঘৰ গৈ কেনে অলপ চিলাই কৰি ঘৰত লৈ আহিলে অটনীয়া অহাই নাছিলে আজি লৈ গ'ল লৈ গৈ কেনে আজি কি কয় ঘৰত আনি কেনে মাত্ৰ 4টা মানে 5টামান বাজিছে আৰু কাছে 5টামান বাজিছে এনেকুৱা ঘৰত লৈ আহিছে লৈ আহি কেনে আমি ফোন কৰিছিলোঁ ফোন কৰাৰ পিছতে তাৰপিছতে আনি কেনে আমি গম পাওঁ আমি 6:30-7টামান বজাত গম পাওঁ পেহীক মাৰি পেলাইছে আজি অটনীয়া মানে ঘৰত আনি কেনে আমাৰ মাৰি পেলাইছে আমাৰ হেৰি ওৰাং মানে ভিন্দো চৰি মোৰ পেহা আমাৰ পেহীৰ পেহাই মাৰিছে কি নাম তেওঁ নামটো আমি পেহা বুলি মাতোঁ আমি ওৰাং বুলি মাতোঁ আৰু মই এনেকৈ নামটো নাজানো কিন্তু আমি পেহা বুলি মাতোঁ হত্যাকাণ্ড এইটো হয় আৰু তেওঁ এটা ফাঁচি হ'ব লাগে কিয় কাৰণে ইয়াৰ আগতে তেওঁ এতিয়া ক'ত গৈছে আমি নাজানো ইয়াৰ আগতে এটা কেছ হৈছিলে তেওঁৰ আমাৰ এজন বিধায়ক আছিলে ইয়াতে ঘৰটো আছে ওচৰতে তেওঁৰ ক্ষেত্ৰতো কি হৈছিলে মাজতে ইয়াতে তেওঁ মাৰিছিলে মাৰোঁতে আমি আৰক্ষীক আমি ইয়াতে এটা হেৰি গৈছিলোঁ পাহাৰৰ ওপৰত আমি কৰোঁতে আমি বিচাৰি গৈ গৈছিলোঁ তেওঁক আমি নাপালোঁ তেতিয়াও মাৰিছিলে এবাৰ তেতিয়া আমি সেইটো জেল হৈছিলে আপোনাৰ 7 মাহ 3 মাহ 4 মাহ জেল হৈছিলে সেইটো এটা কেছ হৈছিলে মাজতে তাৰপিছতে এনেকৈ মন্ত্ৰীও এনেকুৱা কেছ কৰিছে এনেকুৱা তেওঁ মানে কৰিয়ে থাকে কিন্তু তেওঁ প্ৰায় 6 মাহমান হ'ল মানে একো কেছ নাছিলে নাথাকাৰ কাৰণে তেওঁ বোলো ভাবিছিলোঁ আমি ভাল হ'ল সেইটো কাৰণে আমি ভাবিছিলোঁ তেওঁ ভাল হ'ব আমি ঘৰত অলপ সহযোগ কৰিছিলোঁ যে আগৰ পৰাই মাৰধৰ কৰে সেনেকুৱা টাইপ আছিলে তেওঁ মানে আজি বিশেষকৈ আজি তেওঁ অটৰ দিনে আমাৰ পেহী অহা নাছিলে আজি কিন্তু আহি কিনে আজি মাত্ৰ 4টা মানে 5টামান বজাত কাছাকাছি আহিছিলে আহোঁতে তেওঁ আনি কেনে তেওঁ মানে হত্যা কৰিছে আৰু আজি এতিয়া বৰ্তমান তেওঁ নাই থকাত বিষয়ে আমিও জাগা দিছোঁ থাকিবৰ কাৰণে আমাৰ লগত খাই আছিলে তাৰপিছত দুদিনমান সি নিজে কৈছে যে বৌ আহিল বা মই খালি অসুবিধাও পাব পাৰে সেইকাৰণে মাই মই নিজে অকলে খাম মই নিজৰ ইনকাম মই নিজে কৰি খাম আৰু তনৰ ইনকাম তনে নিজে কৰি খাবি সেনেকৈ বুলি ক'লে দে হ'ব দে মায়ে তই যিটো ভাল পাওঁ তাৰ ভিতৰত মায়েক হিচাপে মইনো ক'ত এৰি দিব পাৰোঁ দুদিনমান মই গালিও পাইছোঁ ছোৱালীজনীক তই এইটো স্বভাৱে থাকিলি বৌ বাজিৰ লগত কেনেকৈ চলিবি সেনেকৈ বুলি ক'লোঁ তাৰপিছত সি কৈছে নহয় মায়ে তই বিয়াত ভুল বুজা মানুহ মই বোলো ভুলটো বুজা নাই সৌৰাপী মই তাক সৌৰাপী আজিলৈকে কোনো এটা ক'ব নোৱাৰে যে তাক নাম ধৰি কোনো নামাতে ককাইকেইটা নুনু বা বৌকেইজনীও নুনু বুলিয়ে মাতে তাৰপিছত যায় সি থাকিল সেনেকৈ থাকিলে সঞ্জয়টো এতিয়া জেলত থকাৰ পিছততো ইয়াতো সি কেনেকৈ থাকিব অকলে এই পথাৰ হেৰি চাহপাতৰ বাগানত আছে ঘৰটো ইয়াত শাহুৱে ঘৰতো নাথাকে সঞ্জয় কিয় কাৰণে জেলত আছিল সঞ্জয় মানে সেই ক'ৰবাত বোলে হেৰি মটৰ চুৰ কৰিছিল কিবা চুৰ কৰিছিল এনেকৈ কৰি সেনে তাৰপিছত সেনেকৈ কৰি ছোৱালীজনী যি ঘৰত থাকিলে মই বেয়া পোৱা নাই কিন্তু আজি 2 বছৰমান ধৰি ছোৱালীজনী ঘৰতে আছে কালি সি হাতখন মানে এনেকৈ কৈ আই মায় মই মৰি লওঁ বুলি সেনে সি টম এখন লৈ যায় সি আকৌ ছোৱালীজনীক থাৰ্টি বেড লৈ গৈছে থাৰ্টি বেডত লৈ যায় সি আকৌ আহি ৰাতিটোও থাকিলে আমি তেওঁ একো কোৱা নাই দে যি জঙাই এদিন হ'লে ভাল হৈ চলিব সেইটো ভাবি আমি একোৱে কোৱা নাই তাৰপিছত দেউতাকে কয় কি মই তাক একেটানে মাৰি পেলাম আমুক তহক বুলি কয় এই আমি আজিহে কৈছোঁ কালি সিহঁতে ভাল হ'ব সেইটো কাৰণে এইবিলাক কৰি লাভ নাই বোলো হাই কাজিয়া কৰি লাভ নাই সি ভালে বোলে চলাটোহে আমি চিন্তা কৰোঁ আজিতো এতিয়া সন্ধিয়া সময়তে 4টামান বজাতে সি বজাৰত ওলাই গৈছে বজাৰত ওলাই যোৱা দেখা পাই এতিয়ালৈ গধূলি কিন্তু আহি পোৱা নাই নাহা দেখা পাই মই বোলো কি হ'ল এতিয়ালৈ যে আহি পোৱা নাই জীয়েকে ফোন কৰি আছে মা তুমি কিয় চিন্তা কৰি আছা মই গৈ আছোঁ নহয় মাৰ লগত তোমাৰ মামীৰ লগত গৈ আছোঁ হিন্দীত মানে তোমাৰ মামীৰ লগত গৈ আছোঁ নহয় তুমি কিয় চিন্তা কৰিছা সেনেকৈ কওঁতে মোৰতো মনটো ডাউট লাগি আছে কিয় অহা নাই তাৰপিছত মই ফোন কৰি লওঁ সেইবিলাক মায়ে বোলে ৰুমিয়ে বোলে তাত বোলে থিয়া হ'বও নাযায় নাহে যদি বাদ দে নাহিলেতো নায়েই ভালে ভুলে থাকে যদি তাতে থাকে ভালে ভুলে খাই সেইটোৱে আমাৰ ভাল বোলো বুলি হেনে তেওঁ মই ছোৱালীজনী কৈছোঁ মা তুমি নাকান্দিবা মই ৰাখিম মই তোমাক পঢ়াম তাৰপিছত ছোৱালীজনী বুলি কয় সৰু ছোৱালী সি তাৰপিছত আকৌ মায়ে মনত পৰাৰ লগে লগে আকৌ কান্দে তাৰপিছত এতিয়া যাহিনেতো শুনিলোঁ এই জুনুৱা বিজয় চকমক খাই আমি খোৱা জেগা পাই এনে বাগৰ দি আছোঁ ছোৱালীজনী ফটো চাই আছে মোবাইলত এনে তাৰমানে বাগৰ দি সেনে ছোৱালী ধুম খাই উঠিলোঁ
তাৰপিছত বৌয়েকে আকৌ কৈছে কি কিবা এটা হ'ল দে নিশ্চয় সেইকাৰণে চিঞৰি দিছে বুলি তাৰপিছত সি কৈছে কি তনৰ ৰুমি ক'ত গৈছি ৰুমিয়ে বোলো গিয়েকৰ ঘৰত গৈছে গিয়েকে লৈ গৈছে তনৰ ৰুমি নাই হেৰি গামবুৱাই মোক ফোন মাৰিছে তেতিয়াহে আমি ধুমু খাই লাগিছোঁ আজি 2 বছৰ ধৰি যদি মই ছোৱালীজনী ৰাখিবই পাওঁ সি ঠক বাজি কৰি আনি সিনে আজি ছোৱালীজনী মাৰিব কি দৰকাৰ পৰিলে কমচে কম সি 1 মাহ ৰাখি সেনেও যদি সি ঘটনাটো কৰিলে হয় তাৰ প্ৰতি কোনো সন্দেহ নকৰিলে ছোৱালীজনী দুখত পৰি সিনে কিবা এটা হৈছে বুলি ভাবিলে হয় আজি ধৰি নিজ মুখেদি আনি সি নিজে মাৰি পেলাইছে কেতিয়া আনিছে সি ছোৱালীজনী নাই এতিয়া এই ৰাতি সন্ধিয়া 4টা বজাত লৈ আহিছে সি কি নাম ছোৱালীজনী ৰুমি কি লিখে ৰুমি ইয়াতে ওৰাং লিখিছে আমাৰ ঘৰটো গাৰো লেখে এতিয়া সি ইয়াতে সি ওৰাং লিখিছে আজি আনিছিল তাৰমানে তাক আজি আনিছে মাটি হেনে এতিয়া আপোনালোকে কি মানে ভাবিছে যে এইটো হত্যাকাণ্ড নে নিজে কিবা হৈছে নেকি হত্যা কৰিছে যদি হত্যা নকৰিলে হয় সঞ্জয় ওৱাংটো ইয়াত থাকিলে হয় সঞ্জয় ওৰাং নাই এতিয়া সঞ্জয় ওৱাং নাই পলাইছে সি এতিয়া লাষ্টটো আমাক চাবই দিয়া নাই ক'ত মাৰিছে কি কৰিছে না মায়েকহঁতক হেৰি এইবিলাক ট্ৰেইনিং না বোলে কাৰোবাৰ হেৰি এইখিনি হ'ল চকুৱা মানুহে কোনো মা বুলি নকয় মই ছোৱালীজনীক একমাত্ৰ চকুৱা মানুহখিনি মই গোটেইখিনিক বেয়া নকওঁ চকুৱা মানুহখিনিয়ে বহুত ছাপৰ্ট দিছিলে আৰু বহুত ভাল পাইছিলে 1 নম্বৰ কাৰণে মায়েকহঁতৰ ঘৰৰ কাৰণে এতিয়া কি বিচাৰিছে আপোনালোকে এতিয়া কি বিচাৰিছোঁ মই সঞ্জয় ওৱাঙক ফাঁচি দিব লাগে মায়েকহঁতক অকণমান শাস্তি দিব লাগে মোৰ এইটো মানে পোৱা সম্পূৰ্ণ মোৰ লিখিতৰ ভাষা যদি আপোনালোকে নোৱাৰে তেতিয়াহ'লে পাব্লিকক এৰি দিয়ক আমি তাৰ মাৰেক বনীয়েকক যি কৰোঁ সঞ্জয়ক যি কৰোঁ মই সেইটোকে কৰিম ইয়াতে কৰিম আপোনালোকে ভাল পায় বেয়া পায় সেইটো কোনো কথা নাই সোণাপুৰৰ পৰা পূৰ্বী কাশ্যপৰ ৰিপৰ্ট সংবাদ লহৰ।